নমস্কাৰ আন এটা নতুন ভিডিঅ'ৰ সৈতে মই সোণমইনে আপোনালোক সকলোকে মোৰ পেজলৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোত জনাব বিচাৰিছো এআই জেনেৰেটেড ফটো বা ভিডিঅ'ৰ বিষয়ে। এআই জেনেৰেটেড ফটো বা ভিডিঅ'ৰ দ্বাৰা আপোনাৰ পেজ বা প্ৰফাইল ধ্বংস হৈ যাব পাৰে, ৰেষ্ট্ৰিকশ্যনত পৰিব পাৰে, আৰ্নিং টোটেলি বন্ধ হৈ যাব পাৰে, আনহে নালাগে আপুনি বহুত ডাঙৰ বিপদত পৰিব পাৰে, যিটো অসমত এবাৰ হৈ গৈছে। এগৰাকী ছোৱালী বেয়াকৈ বদনাম হৈ গৈছে, এজনে এতিয়া গৈ জেলত ভাত খাই আছে, নিশ্চয় আপোনালোকৰ জ্ঞাত। কিন্তু কথা হ'ল আপোনালোকৰ মনত প্ৰশ্ন হৈছে যে ফেচবুকে যিহেতু এআই অপশ্যনে দিছে, তেনেস্থলত আমি কিয় এআই দ্বাৰা জেনেৰেটেড ফটো বা ভিডিঅ' ব্যৱহাৰ কৰিব নোৱাৰিম, নহয়নে? নিশ্চয় পাৰিব, 100% সত্য। আপোনালোকে এআই জেনেৰেটেড ফটো ভিডিঅ' ব্যৱহাৰ কৰিব পাৰিব। মই নিজেও ব্যৱহাৰ কৰি আছো, কিন্তু কথা হ'ল মোৰ ফটো ভিডিঅ'খিনি আপোনালোকে চাবচোন। মই পৰাপক্ষত চিম্পুল মানে একদম সাধাৰণ ফটোহে ব্যৱহাৰ কৰি আছো, আৰু মই নিজৰ মুখমণ্ডল কেতিয়াও বেলেগ হ'বলৈ দিয়া নাই। তো আপোনালোকে কেনেকৈ ব্যৱহাৰ কৰিব? নিজৰ ফটোখন আপোনালোকে এআই জেনেৰেটেড কৰি ধুনীয়াকৈ চিম্পুলভাৱে ব্যৱহাৰ কৰক, তাত ক'বলগীয়া একো নাই। আপুনি বিভিন্ন ষ্টাইলত ব্যৱহাৰ কৰিব পাৰে নিজৰ ফটোখন, কিন্তু কোনোবা এজন চেলিব্ৰিটি বা যিকোনো ব্যক্তিৰ আপুনি মুখমণ্ডল কাটি আনি নিজৰ ফটোত লগোৱা, বা আন ব্যক্তিৰ ফটো ভিডিঅ' মানে বনাই লৈ আপুনি এআই জেনেৰেটত আপলোড কৰা, এইবোৰ কাৰণে আপুনি বিপদত পৰিব পাৰে। মানে আপুনি কোনোবা এজন ব্যক্তিৰ প্ৰকৃত ৰূপটো লৈ পানি এআই দ্বাৰা ফেচবুকত বা ইউটিউবত দিব নোৱাৰিম, সেইটো আপোনাৰ ৰেষ্ট্ৰিকশ্যনৰ ভিতৰত পৰিব। আৰু দ্বিতীয়তে আপোনাৰ যিখন ছবি, আপুনি যিখন এআই জেনেৰেটেড ফটো ব্যৱহাৰ কৰিব, সেই ফটোখন কোনো বাস্তৱ যিটো খবৰ, বাস্তৱ ঘটনা পৰিঘটনাৰ লগত জড়িত হ'ব নোৱাৰিব। সেইটো হ'লে আপোনাৰ ইছ্যু অহাৰ 100% সম্ভাৱনা আছে। গতিকে সাৱধান। মানে আপুনি এনেকে মানুহক যাতে বিভ্ৰান্তি কৰিব নোৱাৰে। আপুনি বিভ্ৰান্তিকৰভাৱে যদি আপোনাৰ ফটো বা ভিডিঅ'টো আপুনি ব্যৱহাৰ কৰি দিয়ে, মানুহ বিভ্ৰান্তিৰ মুখত পৰি যায়, তো কোনোবা এটা অনুষ্ঠান বা ব্যক্তিৰ প্ৰকৃত মানে ফটোৰ সৈতে আপুনি ভিডিঅ'ৰ সৈতে যদি একজেক্ট মিলাই দিয়ে, তো বিপদ হ'ব পাৰে। আৰু আটাইতকৈ ডাঙৰ কথাটো ৰিক্সি কোনটো হ'ব পাৰে, বোলে মই আৰু অক্ষয় কুমাৰ একেলগে অভিনয় কৰি আছো, ফটো এখন বনাই ল'লে। মই আৰু বোলে বিৰাট কোহলি একেলগে ক্ৰিকেট খেলি আছো। বি কেয়াৰফুল, একদম বহুত বেছি ৰিক্সি হয় এইবিলাক কথা। গতিকে এআই যিমান ভাল সিমান মানে বিপদজনকো হ'ব পাৰে আপোনাৰ বাবে, যদিহে আপুনি ভালকৈ ব্যৱহাৰ কৰিব নাজানে। এআই বহুত ভাল, আপুনি এআইৰ ধুনীয়া ধুনীয়া ফটো বনাই ফেচবুকত দি আৰ্নিঙো কৰিব পাৰে, তাত অসুবিধা নাই। কিন্তু তাত ভুল উপস্থাপন কৰি, ভুলকৈ ফটো আপুনি পৰিৱেশন কৰি বিপদত পৰি যাব পাৰে। তো পৰাপক্ষত আপুনি কোনোবা চেলিব্ৰিটিৰ লগত মানে ধৰক বনোৱা ফটো এখন দি আড্ডা মাৰি থকা, এনেকুৱা ধৰণৰ নকৰিবই। মানে কৰিলেতো বিপদ মানে হৈ যাব পাৰে। কোনো কথা নাই, তেওঁলোকৰ যদি পাৰ্মিশ্যন লৈছে, তো তেখেতৰ পাৰ্মিশ্যন লৈ আপুনি এইটো কৰিছে বুলি আপুনি কিন্তু আপলোড দিব পাৰে। আপুনি লিখি দিব লাগিব কেপশ্যনত। আৰু পৰাপক্ষত এআই দ্বাৰা জেনেৰেটেড ফটোখিনিত আমি পৰাপক্ষত মানে কেপশ্যনত এআই জেনেৰেটেড বা এআই মোৰ নিজৰ ফটোখন এআই আৰ্টৱৰ্কত বনোৱা হৈছে, এনেধৰণে আপুনি লিখিব পাৰে। মানে এআই শব্দটোৰ দ্বাৰা ব্যৱহাৰ কৰি আপুনি উপস্থাপন ধুনীয়াকৈ কেপশ্যনত কৰি দিয়ক, তেতিয়া আপুনি বাচি থাকিব পাৰে। বা নকৰিলেও কথা নাই, যদি আপোনাৰ ছবিখন ইমান ইছ্যু লাগিব জনা, ইমান বিপদজনক নহয়, আপুনি নিলিখিলেও চলি যাব পাৰে। কিন্তু যদি আপুনি কোনোবা এজন চেলিব্ৰিটিৰ লগত কথা পাতি থকা দেখাইছে, ক্ৰিকেট খেলি থকা দেখাইছে, অভিনয় কৰি থকা দেখাইছে, তো বিপদ বহুত ৰিক্সি হ'ব পাৰে। আৰু এটা ডাঙৰ ৰিক্সি হ'ব পাৰে কোনটোখনত, কেইদিনমান আগত মই দেখা পাইছো যে কোনোবা কেইগৰাকীমান মহিলাই এআইৰ দ্বাৰা জেনেৰেটেড মানে এনেই দি দিলে। মইতো প্ৰথমে সঁচা বুলি ভাবিছিলো, একদম মাৰকিল কৰা নিচিনাকে, কিবা ঘাঁহ চাহ লগা নিচিনাকে বডিত মানে গালে মুখে কাট মানে ফটো দি, হাজবেণ্ডে পিটিলে নে কোনোবা ফেমিলি মানুহে পিটিলে নে, তেনেকুৱা ধৰণে মানে দি দিছে। তো সেইখন মই পাছতহে চাইছো যে এখন শেষত লিখি দিছে, মানে একেবাৰে এপাতমান লিখিলৈ লাষ্টত লিখিছে যে এআই জেনেৰেটেড। তো অতি সাৱধান। মানে কথা হ'ল কি, ফেচবুক ইউজাৰকাৰী যিসকল ভিউজ মানে ফলোৱাৰ্ছ আছে, আপোনাৰ ভিউৱাৰ্ছসকল আছে, তো তেওঁলোকক বিভ্ৰান্তি কৰি আপুনি আৰ্নিং কৰিম বুলি যদি ভাবিছে, এইটো বহুত সাৱধান, মানে বিপদ ঘটি যাব পাৰে। আৰু শেষত আন এটা ৰিক্সি হ'ব পাৰে কোনটো, ধৰক নগ্নতা, ঘৃণনীয় বা গ্ৰাফিক্স বেছিকৈ ব্যৱহাৰ কৰা, তো ৰিক্সি হ'ব পাৰে। সাৱধান। গতিকে সাৱধানতাৰে মানে এআই জেনেৰেটেড ফটো বা ভিডিঅ' ব্যৱহাৰ কৰক, একো অসুবিধা নাই, আৰ্নিং হৈ থাকিব। কিন্তু ছেফলি ব্যৱহাৰ কৰিবলৈ শিকক। নিশ্চয় আশা কৰিছো মই ভিডিঅ'টো ভাল লাগিছে আপোনালোকৰ। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব পাৰিলে, লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। পুনৰ লগ পাম।